তিনিচুকীয়াত পুনৰ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক। এইবাৰ বজৰং চাহ বাগিচাত বাঘৰ আক্ৰমণ। সোমবাৰে সুবাং চাহ বাগিচাত বাঘে আক্ৰমণ কৰিছিল এজন লোকক। লোকজন গুৰুতৰভাৱে আহত হৈ বৰ্তমানো চিকিৎসাধীন হৈ আছে। তিনিচুকীয়া জিলাৰ তালাপৰ চাহ বাগিচা অঞ্চলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বাঘৰ আতংক। চাহ বাগিচাৰ গৰু ছাগলীক প্ৰায়ে আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। সোমবাৰে সন্ধিয়া সময়ত খোৱাং চাহ বাগিচাত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। বাগিচাখনৰ শ্ৰমিক লাইনত সুশীল লাক্ৰা নামৰ এজন শ্ৰমিক বাগিচাখনৰ মাজত বাঘৰ আক্ৰমণৰ বলি হৈছিল। বৰ্তমানে আঘাতপ্ৰাপ্ত সুশীল লাক্ৰা চাহ বাগিচাখনৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰ পাছতে পুনৰ আজি খোৱাং চাহ বাগিচাৰ দাঁতিকখৰীয়া বজৰং চাহ বাগিচাত এজন শ্ৰমিকক আক্ৰমণ কৰে বাঘে। শ্ৰমিক আৰু ৰাইজৰ সহযোগত আহত অৱস্থাত উদ্ধাৰ কৰে বাবলু ওৰাং নামৰ এজন যুৱকক। অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত ডুমডুমালৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। তো বাঘটা আগে ধরলে গো পিছে দিয়েছে, তার পিছে সারদার গুলো হালা করলে সেখানে বাঘটা ছড়কে ভাগ দিলে মানে বাবলু ওরাং। ওর ঘর আহে মিশনিকাটা, বাগানটা বজরংপুর। নিউজ ডেস্ক রিপোর্ট, নিউজ 13।